সামিউল আৰু নাই। ঘৰখনত এতিয়া কেৱল কান্দোনৰ ৰোল। এক অবৰ্ণনীয় পৰিৱেশ সামিউলৰ বাসগৃহত। মেধাৱী ছাত্ৰ সামিউলৰ নিথৰ দেহ নলবাৰীৰ মুগদি সোণাপুৰত উপস্থিত হোৱাৰ পাছতে এক শোকাকুল পৰিৱেশ। যোৱা 25 জুলাইৰ নিশা গুৱাহাটীৰ দক্ষিণ গাঁৱত অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল সামিউল হক। আৰু এপলো হাস্পাতালত চিকিৎসাধীন অৱস্থাত মঙলবাৰে মৃত্যুক সাৱটি লয় পলিটেকনিকৰ ছাত্ৰ সামিউলে। মই পিতৃ হিচাপে এতিয়াও আমাৰ আহ্বান কৰোঁ যে আমাক ন্যায় পাব লাগে, ন্যায় দিয়ক। আমাৰ ল'ৰা ঢুকাই গৈছে আৰু কিবা আছে জানো আমি কি কৰিম? আমাৰ একমাত্ৰ ল'ৰা আমি যাক আমি আশা কৰি পেলাই আমি ধৰক আজি জীয়াই আছোঁ। আজি 21 বছৰ বয়স চলি আছে। ধৰক 21 বছৰ বয়সত ঢুকি যোৱাৰ পিছত আমি আৰু কিবা দ্বিতীয়টা আমি আঁচনি ল'ব পাৰি, আঁচনিত সফল হ'ব পাৰিম জানো? পুত্ৰক হেৰুৱাই এতিয়া শেষ ভিক্ষা বিচাৰিছে মাতৃয়ে। মোৰ পুত্ৰক ঘূৰাই দিয়ক। মোৰ বাপেক দিয়ে মই ভিক্ষা খুজিছোঁ এখনিমান দি মোৰ পাপা। মই এখন ভিক্ষা মাগিছোঁ মোৰ পাপাক। চিকিৎসা ভাল নহ'ল, চিকিৎসাৰ নামত গাফিলতি হৈছে। নলবাৰী পলিটেকনিকৰ ৪ৰ্থ ষান্মাসিকৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ সামিউল ক্লাছৰ ভিতৰতে আছিল মেধাৱী। কিন্তু সামিউলৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন চুৰমাৰ কৰি দিলে অভিনেত্ৰী নন্দিনীয়ে। সামিউলৰ মৃত্যুত মিয়মান নলবাৰী পলিটেকনিকৰ শিক্ষক শিক্ষয়িত্ৰী। খুব ভাল ছাত্ৰ আমাৰ আছিলে। আমাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ 4th ছেমিষ্টাৰৰ পৰীক্ষা দি 5th ছেমিষ্টাৰলৈকে প্ৰমোশ্যন পাইছিলে। ভাল এই চেঞ্চত মই কৈছোঁ, অকল পঢ়া শুনাতে ভাল নহয়। কাৰণ ইয়াত আমি অকল একাডেমিক ছাইডটোৱে নাচাওঁ, আমি যিটো এথিক্স বুলি কওঁ, মূল্যৰ ওপৰতো আমি গুৰুত্ব দিওঁ। এটা ছাত্ৰ বা ছাত্ৰীৰ সৰ্বাংগীন উন্নতি হওক তাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰোঁ। সেই ফালৰ পৰা চালে সেই ছাত্ৰটো খুব ভাল আছিলে। সামিউলে অকাল মৃত্যুক সাৱটি লোৱাৰ পাছতে নন্দিনীৰ ফাঁচীৰ দাবী জনাইছে মুগদি গাঁৱৰ ৰাইজে। পৰিয়ালটো ন্যায় পালে মোৰ ধৰ গাঁৱৰ মানুহেও ভাল পাব। ল'ৰাটো বহুত ভাল ল'ৰা আছিলে, তেওঁক যাতে ফাঁচি হয় আমি এইটোৱে বিচাৰোঁ। আমাৰো এটা ভুলে হৈছে নেকি সেইটো নাজানিলোঁ। তাৰ যদি আমি ভৰ্তি অন্য হস্পিটেলত কৰালে হয় কি ঠিক বাচি থাকিলে হয়। কিন্তু মনৰ সেইটো কল্পনা, আল্লাহটো কাকো বিনা হুকুমে নেনে। যা হওক সেইবিলাকৰ পৰা বাদ দি তাই দিনা মোৰ শাস্তিটো তাই যাতে ফাঁচি হয়। কিন্তু আজি যেন উকা হৈ পৰিল সামিউলৰ ঘৰখন, উদং হৈ পৰিল পিতৃ মাতৃৰ বুকু। ইফালে অগণন লোকৰ উপস্থিতিত জানাজা সম্পন্ন হয় সামিউলৰ। অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় দিয়ে সামিউলক। নলবাৰীৰ পৰা চন্দন শৰ্মা আৰু আছিক আহমেদ, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।